হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি মই তোমালোকৰ আগত দুটা নটিচ লৈ আহিছোঁ। গতিকে প্ৰথম নটিচটো ক্লাছ 9ৰ সকলৰ বাবে, যিসকল ল'ৰা ছোৱালী অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে 9ৰ পৰা 10লৈ বছৰীয়া পৰীক্ষা দিবলৈ গৈ আছে, তোমালোকৰ অলৰেডি প্ৰগ্ৰেম এখন আহি পৰিছে, এক্সপেক্টেড এক্সামিনেশ্যনৰ ডেট আহি পৰিছে। আৰু যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ ছেবাৰ আণ্ডাৰত অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2026 দিবলৈ গৈ আছে, তোমালোকৰ এটা কপি এটা দিছোঁ, বহি কপি এটা দিছোঁ। এই কপিটোত তোমালোকে নাম ক'ত লিখিব লাগিব, ৰোল নম্বৰ ক'ত লিখিব লাগিব, নাম অৱশ্যে লিখিব নালাগে, ইয়াতে ইনভেলিডেটৰ নেম ক'ত থাকিব বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ ক'ত লিখিব লাগিব, তাত এইবিলাক লিখা আছে। মই তোমালোকক এখন দি দিম। গতিকে যিসকল 9ৰ পৰা 10লৈ বছৰীয়া পৰীক্ষা দিবলৈ যাবা, প্ৰথমে ভিডিঅ'টো প্ৰথমতে পাবা। আৰু যিসকলে এইবাৰ 2026ত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে, তোমালোকে ভিডিঅ'টো মাজৰ পৰা চাবা বুলি মই আশা কৰিছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই লোৱা, ক'ত কি আছে কথাবোৰ বুজি লোৱা। গতিকে আমি ডিটেইলছত কম্পিউটাৰ স্ক্ৰীণত কথা পাতোঁ। গতিকে কম্পিউটাৰলৈ আমি যাওঁগৈ। এতিয়া মই তোমালোকক দেখাই দিম অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ, আছাম ষ্টেট স্কুল এডুকেশ্যন, বামুণী মৈদাম, গুৱাহাটী 1। ইয়াতে তোমালোকে মাৰ্চ 2026 এইটো চোৱা, ক্লাছ 9 মাৰ্চৰ 9 তাৰিখে, মাৰ্চৰ 9 তাৰিখ, 10 তাৰিখ, 11 তাৰিখ, 12 তাৰিখ, 13 তাৰিখ আৰু 14 এই তাৰিখৰ ভিতৰতে এনুৱেল এক্সামিনেশ্যন পাতিবলৈ আছে। গতিকে এক্সপেক্টেড ডেট 9 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰতে তোমালোকৰ এনুৱেল এক্সামিনেশ্যন হ'ব 100% চিয়'ৰ। এতিয়া কথাটো হ'ল কি, তোমালোকৰ ডিষ্ট্ৰিক্ট অনুসৰি কিন্তু ক'ৰবাত বৰপেটাত প্ৰথম দিনা MIL থাকিব পাৰে, ক'ৰবাত চৰাইদেউত হয়তো ইংলিছ থাকিব। ইয়াতে কোনো ধৰণৰ ছাবজেক্ট উল্লেখ কৰা নাই, ছাবজেক্টবিলাক ডিষ্ট্ৰিক্টৰ বৰ্ডে। গতিকে আজি তাৰিখৰ পৰা তোমালোকে দিবলৈ চেষ্টা কৰা, কিয়নো এনেকুৱা এটা নটিচ আহি আছে, মনে মনে মই কথাটো শুনিছোঁ যে প্ৰত্যেকটো ছাবজেক্টতে 30% মাৰ্কছ পাব লাগিব, অৰ্থাৎ ইংলিছতো 30 পাব লাগিব, অসমীয়াতো 30 পাব লাগিব, মেথছতো 30 পাব লাগিব। আৰু সেইসকল ল'ৰা ছোৱালীকহে 10লৈ পাছ কৰাই দিব বুলি কোৱা এটা মই শুনিছোঁ। কিন্তু যদি সেইটো লাগু হৈ যায়, কিন্তু বহুত ল'ৰা ছোৱালী এনেকুৱাও হ'ব পাৰে কাৰণে থাকি যাব পাৰে। গতিকে যি শ্ৰেণীত যিটো ক্লাছত 60টা ষ্টুডেণ্ট তাৰে কিন্তু 30টা ষ্টুডেণ্টহে পাছ হ'ব। তেনেকুৱা হ'লে এইটো নটিচ দি আহে, মই তোমালোক কৈ দিম। আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, সেই হোৱাটছআপৰ গ্ৰুপটোত তোমালোকে এড হৈ ল'ব, আৰু নতুবা মোক কমেণ্ট কৰিবা, মই কমেণ্টতো লিংকটো দি দিম, PDF-ৰ লিংক আছে। আৰু এনেকুৱা ধৰণৰ আপডেটবিলাক পাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি লগৰ দুজনৰ মাজত শ্বেয়াৰ কৰি লাইক কৰি দিবা। এতিয়া আহিছোঁ দ্বিতীয় পাৰ্টটোলৈ। এই দ্বিতীয় পাৰ্টটোত মই তোমালোকক দেখুৱাম যে যিসকলে 2026 বৰ্ষত HSLC পৰীক্ষা ফেব্ৰুৱাৰী মাহত, তোমালোকৰ বহীখন কেনেকুৱা, এই বহীখন কেনেকুৱা হ'ব বুলি মোক প্ৰশ্ন সুধি আছিলে, বহুতে কৈ আছিলে, মেছেজ কৰি আছিলে। মই তোমালোকক এটা কপি দেখাই দিছোঁ, এজ ইট ইজ কপিটো এনেকুৱা হ'ব। তোমালোকে অকণো ভয় কৰি, ইয়াতে যিটো লিখা আছে ফুল চিগনেচাৰ অফ ইনভেজিলেটৰ, মানে তোমাৰ কাম নহয়, এইটো ইনভেজিলেটৰ অৰ্থাৎ মাষ্টৰবিলাকৰ কাম, মাষ্টৰ যোন তাত থাকিব বা ছাৰ বাইদেউসকলৰ, সিহঁতৰ কাম। এইটো ইয়াত 2000 চেল মোহৰ থাকিব চেণ্টাৰৰ, এইখিনি কাম নহয়। ইয়াত মাৰ্কছ লিখা থাকিব, তুমি কিমান পালা কিমান নাপালা এইখিনি চেক কৰিব। তোমাৰ কাম এইটো কিবা, আৰু নংটো ভালকে লিখিবা। ছাবজেক্ট কি আছে, বহুতে কিন্তু ছাবজেক্ট কি আছে সেইটো পাহৰি, জিঅ'গ্ৰাফী আছে যেনিবা ধৰি লৈছোঁ আজি, সি লিখি দিব MIL আছে যেনিবা লিখি দিব মেথামেটিক্স। আৰে এইটো ভুল নকৰিবা। লগতে এইটো মিডিয়াম কি বস্তু বহুতে বুজি তো মিডিয়াম মানে হ'ল তোমালোকে কি মাধ্যমত পৰীক্ষাটো দিবলৈ গৈ আছে, অসমীয়াত দিবা নে ইংৰাজীত দিবা নে বড়োত দিবা, গাৰোত দিবা নে, সেইটো ইয়াতে লিখিবা। নেক্সটটো হ'ল ইয়াতে REGN নং মানে হ'ল অৰ্থাৎ 29/PR। এই অপ্লিকডাল দিম নে নিদিম, চব দিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত যেনেকৈ লিখা আছে তেনেকৈ লিখিব, ইয়াতে লিখি দিবা। এইখিনি বেলেগ ইয়াত কাম কোনো নাই। কোনোবাই সুধি আছিলে নাম লিখিব লাগে, ইয়াতে নাম লিখাৰ কোনো প্ৰয়োজন নাই। ইয়াত নামটো এইটো তোমাৰ নাম নহয়, এইটো ইয়াতে বহুতে ইয়াতে নামটো লিখি দিয়ে। আৰে ইয়াতে তোমাৰ নাম, যোনজন মাষ্টৰ থাকিব, মাষ্টৰণী অৰ্থাৎ ছাৰ বাইদেউ থাকিব, সেইটোহে তেওঁলোকেহে ইয়াত লিখে। গতিকে ইয়াত তোমাৰ কাম কি, ৰোল নম্বৰ লিখা, ৰোল আৰু নংটো বেলেগ বেলেগ দেই, মানে কি কয় নংটো ইয়াতে লিখা, এইটো ভুল নকৰিবা। ৰোল মানে হ'ল এডোখৰ আৰু নংটো হ'ল এডোখৰ। ছাবজেক্ট এইটো, মিডিয়াম এইটো, ৰেজিষ্ট্ৰেশ্যনটো চাই 2বাৰ 3বাৰ কৰি ল'বা। আৰু তলত যিখিনি এক্সামিনাৰ ফুল নেম এইবিলাক তোমাৰ কাম নহয়, বাকী থাকিল। গতিকে এইকেইটাই তোমালোক শেষলৈকে চাই ল'বা। আৰু
3 4 5 6 এইকেইটা আমি তোমালোকে অলপ এই আগেইতো সোমাবা পঢ়ি ল'ব পাৰা পঢ়িলেও পঢ়িবা নপঢ়িলেও নাই নেক্সট কথাটো হ'ল কি বহিখন তোমালোকক যদি বহি লাগে তোমালোকে কমেন্ট কৰিবা কমেন্টত কৈ দিবা মই তোমালোকক এটা গ্ৰুপ দি দিম লিংক দি দিম হেতু সোমাব হ'লে মই ডেসক্ৰিপচনত এটা লিংক দি দিম সেই লিংকটোত গৈ মোক হোৱাটছআপ পাৰ্সোনাল হোৱাটছআপ পাই যাবা সেই নম্বৰটোত গৈ তোমাক মেছেজ কৰি দিবা মই তোমাক কপিটো দি দিম গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছো বহিখন লাগে এইখন চোৱা গোটেইখন বহি লৈ ল'ব পাৰা অলপ আইডিয়া পাবা গতিকে লাগিলে মোক কমেন্ট কৰি দিবা নহলে হোৱাটছআপত গৈ মেছেজ এটা দি দিবা গতিকে আজিলৈ আহিছো আজি ভিডিঅ' ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ লগৰ মাজত শ্বেয়াৰ কৰি দিয়া আৰু কিবা থাকিলে মোক গতিকে আজিলৈ আহিছো